নমস্কাৰ স্বাগতম জনাইছো ক্ৰেজি এছএমএছ জিকে অন্যটা ভিডিঅ'লৈ আজি 11টা সাধাৰণ জ্ঞান লৈ আহিছো সেই সাধাৰণ জ্ঞানকেইটা চাওঁচোন আহক প্ৰশ্ন 1 কোনটো জন্তুৰ গাখীৰত আটাইতকৈ বেছি প্ৰটিন থাকে ক গৰুৰ খ মহৰ গ উটৰ ঘ ভেড়াৰ এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ ভেড়াৰ প্ৰশ্ন 2 কোনখন দেশত প্লাষ্টিকৰ নোট চলে ক অষ্ট্ৰেলিয়াত খ ভাৰতত গ শ্ৰীলংকাত ঘ ইণ্ডোনেছিয়া এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক অষ্ট্ৰেলিয়াত প্ৰশ্ন 3 ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি ক ক্ৰিকেট খ ফুটবল গ হকি ঘ কাবাডী এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ হকি প্ৰশ্ন 4 ভাৰতৰ আটাইতকৈ ডাঙৰ বেংক কোনটো ক ষ্টেট বেংক অফ ইণ্ডিয়া খ এলাহাবাদ বেংক গ পাঞ্জাব নেশ্যনেল বেংক ঘ ভাৰতীয় ৰিজাৰ্ভ বেংক এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰশ্ন 5 36 বছৰত মাত্ৰ এবাৰ কোনবিধ ফুল ফুলে ক গোলাপ খ পদুম গ নাগপুষ্পৰ ঘ তগৰ এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ তগৰ প্ৰশ্ন 6 কোনবিধ পাচলি খালে তেজ পৰিষ্কাৰ হয় ক আলু খ অমিতা গ কোমোৰা ঘ তিয়ঁহ এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ অমিতা প্ৰশ্ন 7 কোনখন দেশৰ মানুহে ভাৰত ভ্ৰমণ কৰিব নোৱাৰে ক ইজৰাইল খ পাকিস্তান গ উত্তৰ কোৰিয়া ঘ সৌদি আৰব এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ উত্তৰ কোৰিয়া প্ৰশ্ন 8 কোনখন দেশত আটাইতকৈ কঠোৰ আইন আছে ক ভাৰতবৰ্ষৰ খ আমেৰিকা গ ইজৰাইল ঘ সৌদি আৰব এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ঘ সৌদি আৰব প্ৰশ্ন 9 কোনটো জন্তুৱে গাখীৰ আৰু কণী দুয়োটা দিয়ে ক জিৰাফ খ হৰিণা গ নিগনি ঘ প্লেটিপাছ এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ প্লেটিপাছে কণী আৰু গাখীৰ দুয়োটা দিয়ে প্ৰশ্ন 10 মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী কি ক পানাজী খ পুনে গ মুম্বাই ঘ ঔৰংগাবাদ এই অপচনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব গ মুম্বাই প্ৰশ্ন 11 গংগাক কেতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছিল ক 2008 চনত খ 2004 চনত গ 2005 চনত ঘ 2002 চনত এই চাৰিটা অপচনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক 2008 চনত ডেইলি সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ জয় আই অসম